সো আজি এক্সাৰচাইজ 13.8 7 নাম্বাৰটো হ'ব যোৱাকালি 6 লাষ্ট ভিডিঅ'ত 6লৈকে হৈছিলে 7 নাম্বাৰটো কি দিছে 154 বৰ্গ চেণ্টিমিটাৰ পৃষ্ঠকালি এটা গোলকৰ আয়তন উলিয়াব লাগে আমাক পৃষ্ঠকালি দিয়া আছে আমি 4 পাই আৰ স্কুৱেৰ যিটো সূত্ৰ পৃষ্ঠকালিৰ সেইটো প্ৰয়োগ কৰি পেলাই আমি আৰ ব্যাসাৰ্ধটো পাই যাম আৰু তাৰ পৰা আমি ইজিলি গোলকৰ আয়তনটো উলিয়াম গতিকে এইটো আমি ষ্টাৰ্ট কৰোঁ এক্সাৰচাইজ 13.8 Number 7 solution আমি ধৰি লম let গোলকটোৰ ব্যাসাৰ্ধ r সেন্টিমিটাৰ দিয়া আছে গোলকটোৰ পৃষ্ঠকালি 154 বৰ্গ সেন্টিমিটাৰ গতিকে পৃষ্ঠকালি সূত্ৰটো আছিলে 4 পাই আৰ স্কুৱেৰ 154 4 22/7 r square 154 4 22 r square by 7 equal 154 এতিয়া বজ্ৰপুৰণ 4 into 22 into r square ইয়াৰ তলত 1 আছে গতিকে 4 22 r square 154 into 7 r square equal 22 7 বাৰ যাব so r square equal 49/4 গতিকে আমি r equal কিমান পাম 49 বৰ্গমূল 7 4 বৰ্গমূল 2 7/2 সেন্টিমিটাৰ এতিয়া আমি গোলকটোৰ আয়তনটো উলিয়াম এতিয়া গোলকটোৰ আয়তন 4/3 pi r cube 4/3 22/7 7/2 4/3 22/7 7/2 কেইটা আহিব তিনিটা 7/2 7 7 কেনসেল 2 ৰে দুবাৰ গল 2 2 কেনসেল আকৌ 2 ৰে 11 টাইমছ ওপৰত কি আহিব 11 into 49 আৰু তলত আহিব 3 11 into 49 11 গুণ 99 9 হাতে গল 9 44 9 57 539 এটো আমি যদি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰো 3 গুণ 3 3 7 গুণ 21 3 9 গুণ 27 2 বাকি থাকিব 2/3 ঘন সেন্টিমিটাৰ গতিকে গোলকটোৰ আয়তনটো ইমানখিনি হ'ব নেক্সট নাম্বাৰ 8 কি কৈছে এটা অট্টালিকাৰ গম্বুজটো অৰ্ধগোলাকাৰ মানে ওপৰৰ চূড়াটোৰ কথা কৈছে অৰ্ধগোলাকাৰ যেনে ধৰা মন্দিৰৰ যিটো হেৰি থাকে গম্বুজ থাকে তেনেকুৱা গৰে ইটাৰ ভিতৰ ভাগত মানে ভিতৰ ভাগত তোমাৰ চূণ লগোৱাৰ বা খৰচ কিমান হয় 498 টকা 96 পইচা যদি প্ৰতি বৰ্গমিটাৰত চূণ লগোৱাৰ খৰচ 2 টকা হয় তেন্তে আমি এইকেইটা নিৰ্ণয় কৰিব লাগে এক নম্বৰতে গম্বুজটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালি আৰু 2 নম্বৰতে কি কৰিব লাগিব গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন গতিকে আমি পৃষ্ঠকালিটো কেনেকৈ পাম আমাৰ খৰচ হয় ইমানখিনি আমি 2 ৰে হৰণ কৰিব লাগিব কাৰণ প্ৰতি বৰ্গমিটাৰ 2 টকাকে গতিকে যিমানখিনি পাওঁ সেইটোৱে হ'ব তাৰ পৃষ্ঠকালি তাৰ পাছত আমি পৃষ্ঠকালিৰ পৰা
অৰ্ধগোলকৰ পৃষ্ঠকালি সূত্ৰটো আছিলে টুৱাইচ পাই আৰ স্কুৱেৰ গতিকে সেইটো প্ৰয়োগ কৰি আমি তাৰ ব্যাসাৰ্ধ আৰটো পাই যাম যিটো অন্ত ব্যাসাৰ্ধ সেইটো পাই যাম আৰু তেতিয়া ইজিলি আমি বায়ুৰ আয়তন মিন্স অৰ্ধগোলাকাৰ গম্বুজটো ভিতৰৰ আয়তনটো উলিয়াই দিলে হ'ল সেইটোৱে আৰু তিনিটা ষ্টেপ আছে চ' ষ্টাৰ্ট কৰোঁ নাম্বাৰ 8 সলিউশ্যন আমি 1 নম্বৰটো ফাৰ্ষ্ট কৰোঁ কি দিছে গম্বুজটোৰ ভিতৰ ভাগৰ পৃষ্ঠকালি আমাৰ মুঠ খৰচ কিমান হয় 498 টকা 96 পইচা আৰু প্ৰতি বৰ্গমিটাৰত খৰচটো হৈছে 2 টকাকৈ গতিকে আমাৰ মুঠ কিমান হ'ব সেইটো আমি হৰণ কৰিলে ওলাই যাব 2 2 গুণ 4 2 4 গুণ 8 18 2 9 গুণ 18 আকৌ 2 4 গুণ 8 1 16 2 8 গুণ 249.48 বৰ্গ মিটাৰত আছে চ' ইমান বৰ্গ মিটাৰ হ'ব আমি এতিয়া সেকেন্ড পাৰ্টটো কৰাৰ বাবে আয়তনটো ওলাবৰ বাবে প্ৰথমতে কি কৰিব লাগিব আমি ধৰি ল'ব লাগিব লেট গম্বুজটোৰ ব্যাসাৰ্ধ R মিটাৰ এতিয়া গম্বুজটোৰ পৃষ্ঠকালি কিমান পাইছোঁ 249.48 গতিকে অৰ্ধগোলাকাৰ আছিলে গতিকে তাৰ সূত্ৰটো হ'ব টুৱাইচ পাই আৰ স্কুৱেৰ 249.48 চ' এইটো 22/7 আৰ স্কুৱেৰ বজ্ৰপূৰণ কৰিলে ইয়াৰ তলত 1 আছে 222 আৰ স্কুৱেৰ এইটো আৰু 7 so r square equal 2 into 22 এইটো সিম্পলিফাই কৰিব লাগিব 22 ৰে যাব নেকি এইটোক আমি অলপ সিম্পলিফাই কৰি লওঁ আমি এইটো এটা দশমিকটো উঠাই লওঁ দশমিকটো থাকিলে আমাৰ অলপ প্ৰবলেমেটিক লাগে 249 48 7 222 দুটাৰ আগত দশমিক আছিলে গতিকে ইয়াতে এটা 100 ল'ব লাগিব ইয়াতেও 100 পূৰণ কৰিছো তলতো 100 পূৰণ কৰিছো মিন্স এইটোৱে আৰু এতিয়া তোমালোকে চাবা 22 ৰে এইটো ইজিলি যায় 22 ৰে এইটো যাব 22 গুণ 22 2 29 22 গুণ 22 7 so 74 22 3 গুণ 64 4 8 88 22 4 গুণ গতিকে ইমানখিনি আহিব 1134 into 7 by 2 next page Eleven 34 into 7 by কিমান আছিলে 1134 into 7 by 2 into 100 2 into 100 দুইৰে অলপ ইজিলি কৰিব পাৰি এইটো যদি আমি এনেকুৱা দুইৰে এইটো কাটাই যাব 2 5 গুণ 10 13 2 6 গুণ 12 1 14 2 7 গুণ গতিকে কিমান হ'ব তলত থাকিব 100 ওপৰত 567 into 7 7 7 গুণ 49 9 হাতে গ'ল 4 7 42 46 6 হাতে গ'ল 4 7 5 গুণ 35 39
দ্যাট মিন্স 39.69 দুটা জিৰ' আছে দুটাৰ আগত দশমিক 39.69 ইমানখিনি আহিব এতিয়া r স্কুৱেৰ ইকুৱেল আমি ইমানখিনি পালো এটো ইমপ্লাইজ r স্কুৱেৰ তো সো r স্কুৱেৰ হ'ব এটাকে এতিয়া r বৰ্গমূল ল'ব লাগিব এটা 39.69 এতিয়া বৰ্গমূলটো আহিব তোমাৰ এটো 6.3 আহিব বৰ্গমূলটো কৰি চাবা এটো r ইমানখিনি পাই গলো এতিয়া আমি আয়তনটো ইজিলি পাই যাম এটাকে এতিয়া গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন 6.3 whole cube 6.3 63 by 10 কৰি লও ক্যালকুলেশনটো ইজি হ'ব 4.4 by 3 22 by 7 63 by 10 63 by 10 63 by 10 তিনিটা আহিব 7 9 গুণ 63 3 ৰে 3 বাৰ এতিয়া আমি এখিনি এনেকে ৰাখো 10 গুণ 100 100 গুণ 1000 ওপৰ 88 আৰু 3 63 63 পূৰণ কৰিব লাগিব 88 3 63 63 পূৰণটো অলপ ডাঙৰ হয় কিন্তু পূৰণটো কৰি দিলে আমি ইজিলি তিনিটাৰ আগত দশমিক বহাই দিলে আনসাৰটো আহি যাব পূৰণ কৰিলে আমি পাম 1047816 জাস্ট এ মিনিট এটো আমি অলপ কাৰেকচন কৰিব লাগিব আমাৰ গম্বুজটো অৰ্ধগোলাকাৰ আছিল সো এটো আমাৰ 2 হ'ব এটো 2 হ'ব লাগিব এটো 2 হ'ব 2/3 পাই r কিউব আছিল সূত্ৰটো মোৰ ফুল হৈ গল এটো বাকি ঠিকে আছে বাৰু 222 এটো 44 হ'ব 44 এতিয়া এইখিনি পূৰণ কৰিলে আমাৰ আহিব 523908 523908 তিনিটা জিৰ' আছে তিনিটাৰ আগত দশমিক বহাই দিম তেতিয়ালে 523.9 523.908 523.9 ইমানলৈকে লিখি ৰাখিলে হ'ল ইমান ঘন মিটাৰ এটো ভুল নকৰিবা মই 4/3 পাই r কিউব এটো গোলকৰ ক্ষেত্ৰতহে হয় অৰ্ধগোলক হলে 2/3 পাই r কিউব হ'ব এতিয়া আমাৰ নেক্সট নাম্বাৰ 9 টো এটো লাষ্ট কোৱেশ্চন আমাৰ 10 টো মই আগৰ এটা ভিডিঅ দি দিছিলো এডভান্স এই কোনোবা জনে ৰিকুৱেষ্ট কৰাৰ কাৰণে এডভান্স কৰি দিছিলো 10 নাম্বাৰটো আগৰ ভিডিঅ এটা পাই যাবা তোমালোকে এটা 9 নাম্বাৰটো লাষ্ট কোৱেশ্চন প্ৰতিটোৰে ব্যাসাৰ্ধ r আৰু পৃষ্ঠকালি s থকা 27টা গোটা লুৰ গোলক গলাই আন এটা গোলক পোৱা গল যাৰ পৃষ্ঠকালি নেকি s ডেশ এতিয়া আমি উলাব লাগে নতুন গোলকটোৰ ব্যাসাৰ্ধ r ডেশ আৰু s আৰু s ডেশৰ অনুপাত মানে পৃষ্ঠকালি অনুপাতটো উলাব লাগিব সকে গতিকে তোমাৰ বস্তুটো বুজি চোৱা যে ব্যাসাৰ্ধ স্মল r আৰু পৃষ্ঠকালি s তেনেকুৱা 27টা গোলক গলাই পেলাই কি বনাইছে এটা বনাইছে লোহাৰ গোলক ধৰা আৰু এতিয়া আমি উলাব লাগিব এই নতুন গোলকটোৰ ব্যাসাৰ্ধটো উলাব লাগিব এটো যিটো r ডেশ আৰু লগতে কি উলাব লাগিব s আৰু s ডেশৰ অনুপাত মানে s ডেশটো হৈছে পৃষ্ঠকালি নতুন গোলকটোৰ পৃষ্ঠকালি সো এটো আমি নাম্বাৰ 9 টো স্টাৰ্ট কৰো সলিউশন গোলকটোৰ আয়তন লোৰ গোলকটোৰ আয়তন
লোৰ গোলকটোৰ আয়তন 4/3 পাই আৰ কিউব। লোৰ গোলকটোৰ আয়তন 4/3 পাই আৰ কিউব। এতিয়া এটা বস্তু দি দিব পাৰা, আৰ ব্যাসাৰ্ধ বিশিষ্ট, ব্যাসাৰ্ধটো আৰ আছিলে, গতিকে লোৰ গোলকটোৰ আয়তন ইমানখিনি পালোঁ। এতিয়া আমাৰ কি এতেকে তেনেকৈ কেইটা আছিলে, 27টা গোলক বনাই পেলাই এটা বনাইছে। এতেকে 27টা গোলকৰ আয়তন কিমান হ'ব? 27 × 4/3 পাই আৰ কিউব। এটাৰ ইমানখিনি 27লৈকে পূৰণ হ'ব। 3 9 টাইমছ, ডেট মিনছ 36 পাই আৰ কিউব। এটাকে নতুন গোলকৰ আয়তনটো কিমান হ'ব? 36 পাই আৰ কিউব। এটাকে নতুন গোলকৰ আয়তন যিটো আমি নতুনকৈ বনাইছোঁ 36 পাই আৰ কিউব। লেট লেট নহয়, এইটো আমাক দিয়াই আছে, আৰ ডেছ নতুন, ধৰি লওঁ বাৰু, নতুন গোলকটোৰ ব্যাসাৰ্ধ আৰ ডেছ। মানে নতুন গোলকটোৰ ব্যাসাৰ্ধ আৰ ডেছ বুলি দিয়া আছিলে, মানে আমি দিয়া আছে মানে নতুন গোলকটোৰ ব্যাসাৰ্ধ আৰ ডেছটো আমি নিৰ্ণয় কৰিব লাগে, এইটোৱে আৰু ব্যাসাৰ্ধ আৰ ডেছ। এতেকে নতুন গোলকৰ আয়তন কি হ'ব? 4/3 পাই আৰ ডেছ কিউব। আমি সূত্ৰমতে আৰু এতিয়া চোৱা, তাৰমানে আমাৰ এইমটো হৈছে আৰ ডেছটো আমি উলিয়াব লাগে, গতিকে আমি এই দুটা কম্পেয়াৰ কৰি পেলাই ওলাম। আমি একচুৱেল হেৰিৰ পৰা পাইছোঁ যে নতুন গোলকৰ আয়তন 36 পাই আৰ কিউব, কিন্তু আমি এই আৰ ডেছ দিয়া আছে, গতিকে নতুন গোলকৰ আয়তনটো হ'ব 4/3 পাই আৰ কিউব। এতিয়া আমি পাওঁ আমি পাওঁ 4/3 পাই আৰ ডেছ কিউব ইকুৱেল 36 পাই আৰ কিউব। এইটো বস্তুৱে মেইন আৰু আমি আয়তনটো পালোঁ ইমানখিনি, এইটোকে দুটা আয়তন পাইছোঁ একেটা বস্তুৰে, গতিকে দুটা ইকুৱেল হ'ব। তেতিয়াহ'লে এতিয়া কি আহিব? 4 পাই আৰ ডেছ কিউব, ইয়াৰ তলত 1 আছে, গতিকে ইমানে থাকিব, আৰু এই 3 লগত এইখিনি পূৰণ হ'ব, 3 × 36 পাই আৰ কিউব। ইয়াৰ পৰা আৰ ডেছ কিউব ইকুৱেল 4 পাই 3 × 36 পাই আৰ কিউব। এতিয়া পাই পাই কেঞ্চেল, 4ৰে ইয়াক 9 টাইমছ, তেতিয়াহ'লে কিমান পাম আমি? আৰ ডেছ কিউব ইকুৱেল 3 × 9 = 27, 27 আৰ কিউব। গতিকে আৰ ডেছ ইকুৱেল কি হ'ব? ঘনমূল ল'ব লাগিব, কিউব ৰুট অফ 27 আৰ কিউব। চ' আৰ ডেছ ইকুৱেল কিমান আহিব? 27ৰ ঘনমূল কিমান? 3 × 3 = 9, 9 × 3 = 27, গতিকে 3, আৰু আৰ কিউবৰ ঘনমূল আৰ। গতিকে নতুন যিটো আমাৰ গোলক হ'ব তাৰ ব্যাসাৰ্ধটো হ'ব থ্ৰাইছ আৰ। এইটো আমি উলিয়াই দিলোঁ, ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল। এতেকে নতুন গোলকটোৰ ব্যাসাৰ্ধ আৰ ডেছ সমান কি হ'ব? থ্ৰাইছ আৰ। গতিকে ফাৰ্ষ্ট আনচাৰটো হৈ গ'ল। এতিয়া ছেকেণ্ডলি ওলাব লাগে এছ আৰু এছ ডেছৰ অনুপাত। এতিয়া ছেকেণ্ড পাৰ্টটো কৰিব গ'লে
এছ ইকুৱেল কি হ'ব প্ৰথম গোলকটোৰ যিটো পৃষ্ঠকালি 4 পাই আৰ স্কুৱেৰ আৰু এছ ডেছ দ্বিতীয় গোলকটোৰ পৃষ্ঠকালি কিমান হ'ব আমি পাওঁ লিখি থওঁ দ্বিতীয় গোলকটোৰ কি হ'ব 4 পাই আৰ ব্যাসাৰ্ধ কিমান পাইছোঁ আমি থ্ৰাইছ আৰ চ' ইমানখিনি হ'ব চ' ইকুৱেল 4 পাই 9 আৰ স্কুৱেৰ 36 পাই আৰ স্কুৱেৰ এতিয়া আমি এছ আৰু এছ ডেছৰ কি ওলাব লাগে অনুপাতটো ওলাব লাগে এতেকে নিৰ্ণয় অনুপাত এছ বাই এছ ডেছ ইকুৱেল 4 পাই আৰ স্কুৱেৰ বাই 36 পাই আৰ স্কুৱেৰ r square cancel pi cancel 9 times that means 1 by 9 that means 1:9 এইটো টান নহয় অংকটো সেকেন্ড পাৰ্টটো খুবেই ইজি জাস্ট পৃষ্ঠ আমাৰ মেইনটো হৈছে তোমাৰ যিটো ব্যাসাৰ্ধ যিটো নতুন গোলকৰ ব্যাসাৰ্ধ সেইটো ওলাব লাগিব সেইটো মই আকৌ এবাৰ আৰু ৰিপিট কৰি দিওঁ তাৰমানে আমি আয়তনৰ পৰা গৈছো বস্তুটো ষ্টেপটো তেনেকৈ ওলাইছো আমাক কি কৈছিল যে 27টা গোটা গোলক ঘনক আমি কি কৰিছে 27টা লোৰ গোলক গলাই পেলাই এটা বনাইছে গতিকে গোলকৰ যদি ব্যাসাৰ্ধ r হয় তেতিয়ালে আয়তনটো 4/3 পাই r কিউব কিন্তু 27টা হলে 27ৰ লগত পূৰণ হ'ব গতিকে আমি 36 পাই r কিউব পালো এটা নতুন গোলকৰ আয়তন কিমান হ'ব লাগে 36 পাই r কিউব কিন্তু আমি যদি নতুন গোলকটোৰ ব্যাসাৰ্ধ যদি r ডেছ হয় তেতিয়ালে নতুন গোলকৰ আয়তনটো কি হ'ব 4/3 পাই r ডেছ কিউব আৰু তেতিয়া এই দুটা বস্তু কম্পেয়াৰ কৰিছো এই দুটা কম্পেয়াৰ কৰি আমি r ডেছটো কিমান পাইছো 30 পাইছো that means নতুন গোলকটোৰ ব্যাসাৰ্ধটো হ'ব 30 গটে ব্যাসাৰ্ধ পালে এতিয়া তাৰপিছত আমি পৃষ্ঠকালিৰ অনুপাতটো উলিয়াব লাগে পৃষ্ঠকালিৰ অনুপাতটো কেনেকৈ ওলাইছো যে এটা পৃষ্ঠকালি আছে 4 পাই r স্কুৱেৰ আৰু যিটো হেৰি আছিলে সৰু সৰু গোলক আৰু নতুনটো হ'ব ব্যাসাৰ্ধ 30 গতিকে 36 পাই r স্কুৱেৰ অনুপাতটো আমি কিমান পাম 1:9 এইটোৱে এটা আজি ইয়ালৈকে থাকক তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু এইটো চেপ্টাৰ শেষ কৰি দিলো পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটো মই কমপ্লিট কৰি দিছো গোটেইখিনি আৰু তোমালোকে খালি এক্সাম্পলছখিনি চাবা কিন্তু প্ৰতিটো অনুশীলনী যিখিনি আগত কৰি দিয়া হেৰি থাকে এক্সাম্পলছ থাকে সেইখিনি কৰিব লাগে পৰীক্ষাত আহে তাৰে পৰাও আৰু নিয়মটো ধৰা অনুশীলনীত মই যেনেকৈ শিকাইছো তেনেকৈ কৰিলে হ'ল এইটো আৰু তোমালোকে কিবা নুবুজা থাকিলে এইটো কমেণ্টত জনাবা আৰু মোৰ কি বুলি কয় চেনেলটোত গ'লে চিৰিয়েলি পাবা ভিডিঅ'ছখিনি মই প্লেলিষ্ট বনোৱা নাই বাৰু প্লেলিষ্ট বনাই দিম পাছত এই মোৰ চিৰিয়েলি ভিডিঅ'ছখিনি পাবা 13.1 to 13.8 ঠিক আছে থেংক ইউ